কৈছে নাই শুনি চাব। জয় গুরু শঙ্কৰ সর্বগুণাকৰ যা কেৰি নাহিকে উপাম তোহারি শরণ কো রেণু শতকোটি বারেক করহ প্ৰণাম বারেক করহ প্ৰণাম। ভাৰতীয় বৈদিক সাহিত্যৰ দ্বিতীয় খণ্ড শ্ৰীমদ ভগৱদ গীতাৰ ৪ৰ্থ অধ্যায়ৰ ৭ নম্বৰ শ্লোকত অৱতাৰবাদৰ সৰ্বশ্ৰেষ্ঠ অৱতাৰ ভগৱন্ত কৃষ্ণই তেওঁৰ সখা অৰ্জুনক তেৱেই যে অৱতাৰবাদৰ শ্ৰেষ্ঠ পুৰুষ আৰু তেৱেই যে প্ৰয়োজন অনুসাৰে বাৰে বাৰে পৃথিৱীত অৱতাৰ ধাৰণ কৰে, এই সত্য কথাটো প্ৰকাশ কৰি গৈছিল। যেনে যদা যদা হি ধৰ্মস্য গ্লানিৰ্ভৱতি ভাৰত অভ্যুত্থানমধৰ্মস্য তদাত্মানং সৃজাম্যহম পৰিত্ৰাণায় সাধূনাং বিনাশায় চ দুষ্কৃতাং ধৰ্ম সংস্থাপনাৰ্থায় সম্ভৱামি যুগে যুগে। এই সত্য কথাটো প্ৰকাশ কৰি গৈছিল। অৰ্থাৎ যেতিয়াই পৃথিৱীত ধৰ্মৰ গ্লানি আৰু অধৰ্মৰ প্ৰাদুৰ্ভাৱ হয়, তেতিয়াই মই সাধুসকলক দুখৰ পৰা পৰিত্ৰাণ কৰিবৰ কাৰণে আৰু দুষ্কৃতিকাৰীসকলক বিনাশ কৰি ধৰ্ম প্ৰতিষ্ঠা কৰি পৃথিৱীত শান্তি প্ৰতিষ্ঠা কৰি যাওঁ। এই কথাৰ প্ৰত্যক্ষ প্ৰমাণ আমি পাই আছোঁ। কাৰণ বিভিন্ন সময়ত প্ৰয়োজন সাপেক্ষে বিভিন্ন স্থানত যীশুখ্ৰীষ্ট, হজৰত মহম্মদ, বুদ্ধদেৱ আদি অনেক মহাপুৰুষে অৱতাৰ ধাৰণ কৰি ধৰ্ম প্ৰতিষ্ঠা কৰি গৈছে। কিন্তু সেই মহাপুৰুষসকলে মাত্ৰহে ধৰ্মৰহে প্ৰবক্তা আছিল। তেখেতসকলে ভাষা, সাহিত্য, কলা, সংস্কৃতি প্ৰতিষ্ঠা কৰি যোৱা নাছিলে। তেখেতসকলৰ ধৰ্মৰ সূত্ৰবোৰ ৰাখি যাবলৈ সাহিত্য ৰচনা কৰা হোৱা নাছিল। তেখেতসকলৰ শিষ্যসকলেহে পিছত গ্ৰন্থ লিখি সংৰক্ষণৰ ব্যৱস্থা কৰিছিল। সেই একেই সংকটৰ সময়ত আমাৰ অসমতো ১৪৪৯ চনত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ অৱতাৰ ধাৰণ কৰি অসমৰ ধৰ্ম, সাহিত্য, কলা, সংস্কৃতিৰ মেটমৰা ভাণ্ডাৰেৰে আমাৰ জাতীয় জীৱনৰ প্ৰয়োজনীয় সমস্ত সম্বল দি গৈছিল। মহাপুৰুষ শংকৰদেৱ যে মহাপুৰুষ হয়, এই প্ৰমাণ আমি তেওঁৰ শিশুকালতেই পাওঁহক। তেওঁ ক ফলা শিকিয়েই আকাৰ ইকাৰহীন এটি কোমল গীত লিখি তাকো ভগৱন্ত ঈশ্বৰৰ ৰূপ বৰ্ণনা কৰি কৰতল কমল কমল দল নয়ন এই কবিতাটি লিখি তেওঁৰ গুৰু মহেন্দ্ৰ কন্দলীৰ প্ৰশংসা লাভ কৰিছিল। তেওঁ চেঙেলীয়া কালতে এটা প্ৰকাণ্ড ষাঁড় দমন কৰিছিল। ভাদ মাহত ভৰা ব্ৰহ্মপুত্ৰ সাঁতুৰি ইপাৰ সিপাৰ হৈ শক্তিৰ প্ৰমাণ দিছিল। ১৯ বছৰ বয়সতে তেওঁ বহুমুখী সমাজ অৰ্থাৎ নানা দেৱতা পূজকসকলক সকলোৱে মানি লোৱা এজন পৰম দেৱতা শ্ৰীকৃষ্ণৰ সেৱা কৰিবলৈ সেই পৰম দেৱতাজনৰ গীতাৰ অষ্টাদশ অধ্যায়ৰ ৬৬ নং শ্লোকত কোৱা সৰ্বধৰ্মান পৰিত্যজ্য মামেকং শৰণং ব্ৰজ অহং তাং সৰ্ব পাপেভ্যো মোক্ষয়িষ্যামি মা শুচঃ। সৰ্বধৰ্ম এৰি এক শৰণ সাক্ষাৎ সুদীৰ্ঘ বিশ্বাসে সুখে লৈ কোৱা মাত নকৰিবা ভয় হেৰা কৰোঁ অংগীকাৰ
সমস্ত পাপতে মই কৰিব উদ্ধাৰ। এই বুলি সেই কৃষ্ণদেৱৰ এক শৰণ হৰি নাম ধৰ্ম প্ৰচাৰ কৰি গৈছিল। 14 শতিকাতে তেওঁ চিহ্নযাত্ৰা নাট লিখি 7 দিন 7 ৰাতি পৰিৱেশন কৰি সকলোকে মোহিত কৰিছিল। সেই নাটৰ সামৰণিত তেওঁ গুৰু মহেন্দ্ৰ কন্দলীক সেৱা কৰিবলৈ যাওঁতে ওলোটাই মহেন্দ্ৰ কন্দলীয়ে কি কৰা হা বাপু বুলি খাবতে ধৰিলা, তোমাক নমস্কাৰ কৰিব লাগে, তুমি সেই ঈশ্বৰ স্বামী জানিলো নিশ্চয় বুলি কোৱাত মহাপুৰুষ শংকৰদেৱে কৈছে যে হে গুৰুজন, শংকৰ কদ বদতি এইটো কথা নহি ভাল, তুমি আমাৰ থেৰ পুৰোহিত সৰ্বকাল, তুমি আমাৰ পুৰোহিত, সদায় সৰ্বকালৰ পুৰোহিত, গতিকে তোমাক মই কিয় তুমি মোক সেৱা কৰিবা, বিশেষত গুৰু এইটো কথা নহি ভাল, তুমি আমাৰ থেৰ পুৰোহিত সৰ্ব। আৰু যে ব্ৰাহ্মণে শূদ্ৰক সেৱা কৰে কোনো কাল, গুৰুজন মই শূদ্ৰ তুমি ব্ৰাহ্মণ, গতিকে তুমি মোক কিয় সেৱা কৰিবা। তেতিয়া মহেন্দ্ৰ কন্দলীয়ে মানি নলৈ, তেওঁক মহাপুৰুষ বুলি চিনি পায়, ঈশ্বৰৰ অৱতাৰ বুলি চিনি পায়, এইদৰে কৈছিলে, শুনা কৰ্ণ পুৰচতুৰ্ভুজ দুয়োজন, নৰোত্তম বৃদ্ধ তুমি পণ্ডিত গহন, ঊৰ্ধ্ববাহু হুয়া মই কৰো অংগীকাৰ, শংকৰত পৰে গুৰু নাহিকে আমাৰ, শুদ্ধ বুলি যিটো পাপী কৰে তিৰস্কাৰ, তাহাৰ ব্ৰাহ্মণ জন্ম আচুক ধিক্কাৰ বুলি কৈ সেই আটাইকেইজন শংকৰদেৱৰ গুৰু সহিতে আটাইকেইজনে মহাপুৰুষ শংকৰদেৱৰ ওচৰত শৰণ লৈছিলে। তেওঁ একেধাৰে সাহিত্যিক, কবি, নাট্যকাৰ, অভিনেতা, গীতিকাৰ, গায়ক, নৃত্যকাৰ, নৰ্তক, কলাকাৰ, কলাগুৰু, বাদ্যকাৰ, বাদক, মুঠতে সৰ্বগুণৰ আকৰ আছিল। লক্ষীনাথ বেজবৰুৱাই দেৱে তেওঁক জগতগুৰু বুলি কৈছিল। আমি এই অভিধাটো প্ৰমাণ কৰিবৰ বাবে জগত বুলিলে কি বুজায় তেওঁৰ মতেই এই কথা সাৰ চাওঁচোন। তেওঁ লিখিছে, নাৰায়ণ কাহে ভকুতি কৰো তেৰা, যত জীৱ জংগম কীট পতংগম, অগণগ জগতেৰি কায়া, হব কহু মাৰি পুৰতৌ হিউদৰ, নাহি কৰত ভূত দায়া। হে প্ৰভু, এই অগণগ সমস্ত জগতৰ তুমি কায়া, মানুহবোৰে তোমাকে সেই কায়াকে বধ কৰি উদৰ পুৰাই ভূত জগতক দয়া নকৰে। গতিকে প্ৰভু, তেওঁলোকে তোমাকে দ্ৰোহাচৰণ কৰে আৰু এই বুলি কৈ যে মই তোমাৰ ভকতি কেনেকৈ কৰিম, এই অগণগ জগতৰ তোমাৰ কায়া, গতিকে এই সমস্ত জীৱ জগতক, সমস্ত ভূতকে দেখি বেক আত্মাসম, উপায় মধ্যত ইটো অতি মুখ্যতম বুলি সকলোকে প্ৰেম কৰিলেহে ধৰ্ম হয় বুলি মহাপুৰুষে আমাক শিক্ষা দিছিলে। তেওঁ কোনো নিৰ্দিষ্ট ঠাইৰ নিৰ্দিষ্ট সম্প্ৰদায়ৰ বাবে ধৰ্ম প্ৰচাৰ কৰা নাছিল। তেওঁ বানৰ লোক হৰি ভজি উক বুলি বিশ্ব মানৱক ভূতদয়া ধৰ্ম পালন কৰিবলৈ উপদেশ দিছিলে। আনকি মহাপুৰুষ শংকৰদেৱে 14 শতিকাতে সেউজী ধৰণীৰ সপোন ৰচিছিল। নন্দ ৰজাই
ইন্দ্ৰক পূজা কৰাৰ আয়োজন কৰা দেখি ভগৱন্ত কৃষ্ণই নন্দক সুধিছিলে, কিয় পূজা কৰিব, কাক পূজা কৰিব? উত্তৰত নন্দ ৰজাই কৈছিলে যে তেওঁ স্বৰ্গৰ অধিপতি, মেঘৰ অধিপতি ইন্দ্ৰক পূজা কৰিব। কাৰণ ইন্দ্ৰক পুজিলেই ইন্দ্ৰই মেঘ পঠাই বৰষুণ দিয়াব। আমাৰ খেতি বাতি শস্য ঘাঁহ আদি হ'ব, গৰুৱে সেই ঘাঁহ খাব। কৃষ্ণই ওলোটাই প্ৰশ্ন কৰিলে, পিতা কৰ্ম কৰি বাকচ চোৱা শাস্ত্ৰৰ বিচাৰে, কিবা কৰি বাকচোৱা লোক ব্যৱহাৰে। কৰ্ম কৰে সৰ্বজনে জাননি পা নজানি, জানন তাৰ সিদ্ধি ফল নাপাওঁ অজ্ঞানী। দেউতা, তুমি যে এই কৰ্মটো কৰিব খুজিছা ইন্দ্ৰ পূজা, এইটো শাস্ত্ৰৰ যুক্তিমতে কৰিব খুজিছানে, নাই পৰম্পৰা বুলি চলি অহা বুলি কৰিব খুজিছা? কিন্তু মনত ৰাখিবা, কৰ্ম কৰে সৰ্বজনে জানি বা নাজানি। কোনোবাই জানি কৰে, বুজি কৰে, শাস্ত্ৰৰ কথা বুজি পাই কৰে, তেওঁলোকে ফল পায়, জানন তাৰ সিদ্ধি। কিন্তু পৰম্পৰা বুলি মানি থকাসকলে তেওঁ ফল নাপায়, জানন তাৰ সিদ্ধি ফল নাপায় অজ্ঞানী। অজ্ঞানীৰ পূজা এনেই যায়, তেওঁলোকে ফল নাপায়। গতিকে দেউতা, আমি ইয়াত এই আমাৰ সকলোৰে উপকাৰ কৰা এই তৃণতৰু থকা গোবৰ্ধন পৰ্বতটোক পূজা কৰিব লাগে। অৰ্থাৎ গোবৰ্ধনক পূজা কৰা মানে কি? গছ লতিকা এই সকলোকে পূজা কৰিব লাগিব। কি, কেনেকৈ পূজা কৰিব? চাকি বন্তি জ্বলাইনে? নহয়, সেই পূজা বৃক্ষই খাব লাগিব। গতিকে সাৰ জাবৰ দি কোৰ কটাৰী মাৰি প্ৰতিপাল কৰি এইদৰে তেওঁলোকক ৰক্ষা কৰিব লাগিব। আৰু সেই বুলি তেওঁ ক'লে, পৰ্বতৰ নিদানে আমাৰ সৰ্বসিদ্ধি। দেউতা, এই পৰ্বততে আমাৰ সৰ্বসিদ্ধি হয়। তাৰমানে অৰ্থটো কি? এই পৰ্বতেই আমাক শস্য দিয়ে, এই পৰ্বতেই আমাক আহাৰ দিয়ে, এই পৰ্বতেই আমাৰ দৰকাৰী কাঠ বাঁহ যি য'ত লাগে সকলো দিয়ে ঘৰ আদি সাজিবলৈ। আৰু এই পৰ্বতে আমাক আটাইতকৈ প্ৰয়োজনীয় যিটো অম্লজান গেছ, অৰ্থাৎ আমাক অম্লজান দিয়ে, আৰু এঙাৰ গেছটো গছে গ্ৰহণ কৰে, কৰি বায়ু শোধন কৰে। গতিকে দেউতা, আৰু ইয়াৰ উপৰিও তেওঁ আৰু এটা কথা লিখিছে, ইটো বৃন্দাবনে আছে যত তৰুগণ, দেখা দেখা কেনে মহা সাধুৰ লক্ষণ। এই বৃক্ষবোৰক সাধুৰ লগত তুলনা কৰিছে। কেলে কৰিছিলে? যে এই বৃক্ষই ফল দিয়ে, ছাঁ দিয়ে, বাকলি পল্লৱ মূল পত্ৰ পুষ্প ফল যেই জীৱা চাৱে পাৱে বৃক্ষতে সকল। কাৰোবাক ঔষধৰ কাৰণে বাকলি লাগে, নিদিওঁ বুলি নকয়। কাৰোবাক পূজাৰ বাবে পত্ৰ লাগে, নিদিওঁ বুলি নকয়। কাৰোবাক ফুল লাগে, নিদিওঁ বুলি নকয়। কাৰোবাক মূল লাগে, অৰ্থাৎ কাৰোবাক গছৰ শিপা লাগে ঔষধ কৰিবলৈ, তাকো নিদিওঁ বুলি নকয়। এই সৰ্বপ্ৰকাৰ কোনোবাই আমাৰ বসনো দিয়ে বুলি কয়। আগতে বলকল পৰিধান কৰিছিলে, আৰু এতিয়া সেই গছৰ পৰাই গছ গছনিয়ে এৰী মুগা এইবোৰ চব গছতেই ডাঙৰ হয়, আৰু তাৰ সূতাৰে সৈতে আমাৰ হেৰি হয়, আৰু কপাহ আদি এইবোৰ গছে দিয়ে, তাৰে আমাৰ কাপোৰ কানি তৈয়াৰ হয়। গতিকে এই পৰ্বতৰ গছৰ দ্বাৰা আমাৰ মানৱ জাতিৰ সৰ্বসিদ্ধি হয়। 10 পুত্ৰ সম বৃক্ষ বুলি কোৱা হৈছে। 10টা সন্তান তুলি যি পোৱা যায়, এজোপা বৃক্ষ তুলি ডাঙৰ দীঘল কৰি তাক যদি বচাই দিব পাৰোঁ, তেনেহ'লে একে সমান পুণ্য পায় বুলি কয়। গতিকে যিজন গুৰুৱে ওবা নৰলোক হৰি ভজিওক বুলি সমস্ত মানুহৰ বাবে সমস্ত ভূততে ব্যাপী আছো মই হৰি বুলি সমস্ত ভূততে অগণগ জগতৰি কায়া বুলি কৈ সকলোকে বৃক্ষ পৰ্যন্ত
সকলোকে প্ৰেম কৰিবলৈ শিক্ষা দিছিল সেইজন গুৰু কিয় বাৰু জগত গুৰু নহ'ব? অৰ্থাৎ জগতৰে গুৰু বুলি আমি তেওঁক দৃঢ়তাৰে ক'ব পাৰোঁ। জয় জগত গুৰু শ্ৰীমন্ত শংকৰ, জয় জগত গুৰু শ্ৰীমন্ত শংকৰ। কৃষ্ণ কৃষ্ণ কৃষ্ণ, মাধৱ মাধৱ মাধৱ।